নমস্কাৰ, মই খাইৰুল। মই আজি আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। IDBI বেংকত চাকৰি ওলাইছে। এই IDBI বেংকত এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O লেভেলৰ চাকৰি ওলাইছে। তো এই এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O এই পোষ্টসমূহৰ সবিশেষ জানিবলৈ আমি কম্পিউটাৰ স্ক্ৰীনত চাওঁ বলক। আপোনালোকে মোৰ কম্পিউটাৰ স্ক্ৰীনত দেখা পাইছে যে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট, য'ত 1300 ভেকেঞ্চি ওলাইছে আৰু এই ভেকেঞ্চিসমূহৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 19 মাৰ্চ 2026। এই IDBI বেংকত যি 1300 পোষ্ট ওলাইছে সেই পোষ্টসমূহ হৈছে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O। ইয়াত নাম্বাৰ 1ত দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A, য'ত 9 পোষ্ট আছে 200টা। কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াত দিয়া আছে। UR মানে জেনেৰেলত দিয়া আছে 81, SCত দিয়া আছে 30, STত দিয়া আছে 50, EWSত দিয়া আছে 20 এণ্ড OBCত দিয়া আছে 54। এই পোষ্টসমূহত এপ্লাই কৰাৰ কাৰণে যিটো মিনিমাম এজ লিমিট লাগে সেইটো হ'ল 21 ইয়াৰ্ছ মিনিমাম আৰু মেক্সিমাম হৈছে 28 ইয়াৰ্ছ। এই পোষ্টসমূহত অনলাইন এপ্লিকেশ্যনৰ কাৰণে যি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 ইয়াৰ্ছ মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নাম্বাৰ 2ত দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O, য'ত 9 পোষ্ট দিয়া আছে 1100। 9 পোষ্ট গুৱাহাটী জোনত দিয়া আছে 35 পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে। UR মানে জেনেৰেলত দিয়া আছে 440, SCত দিয়া আছে 156, STত দিয়া আছে 100, EWSত দিয়া আছে 107 আৰু OBCত দিয়া আছে 297 পোষ্ট। য'ত এজ লিমিট দিয়া আছে মিনিমাম এজ 20 হ'ব লাগিব আৰু মেক্সিমাম 25 হ'ব লাগিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে, য'ত কেণ্ডিডেটজনে বেচিলাৰ ডিগ্ৰী হ'ব লাগিব আৰু 60% মাৰ্ক থাকিব লাগিব আৰু SC ST PWDৰ কাৰণে 55% মাৰ্ক হ'লে হৈ যাব। ইয়াত এজ ৰিলেক্সনখিনি দিয়া আছে। ইয়াত এপ্লিকেশ্যন ফিজখিনি দিয়া আছে আৰু ইয়াত ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 8 মাৰ্চ 2026 দিয়া আছে। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 19 মাৰ্চ 2026 দিয়া আছে। তো এনেকুৱা ধৰণৰ আৰু বহুত চাকৰিৰ বিজ্ঞাপনৰ বিষয়ে জানিবলৈ হ'লে আৰু বহুত বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।